সম্পূৰ্ণ মিছা অভিযোগ মনে সজা উদ্দেশ্য প্ৰণোদিত তেওঁলোক যেহেতু আমাৰ গাঁৱৰ ৰাইজৰ পৰা অকণমান দূৰত আছে গতিকে তেখেতসকলে যেহেতু দূৰত থকাৰ কাৰণে আমি যিবিলাক গাঁৱত অনুষ্ঠান প্ৰতিষ্ঠান প্ৰত্যেকখন সমাজৰ কামৰ লগত আমি জড়িত হৈ থাকোঁ কাৰণ এই গাঁওখনৰ উন্নয়নৰ চিন্তাৰ দায়িত্বটো আমাৰ যিখিনি শিক্ষিত মানুহ আছে বা কৰ্মচাৰী আছে এইসকলৰ মাজতো ন্যস্ত আছে যে এওঁলোকে গাঁওখন কেনেকৈ আগবাঢ়ি নিব পাৰে আজিৰ যুগৰ লগত যিটো নেকি আমাৰ চৰকাৰ বা আমাৰ বৰ্তমানৰ সমাজ ব্যৱস্থাই বিচাৰি আছে এই চিন্তাধাৰাবিলাক আমি লৈ কেনে আমাৰ গাঁৱত এখন মানে গাঁওখনক মানে উন্নত পথত আগুৱাই নিবা যিটো আমি প্ৰচেষ্টাবিলাকত আমি মানে প্ৰত্যক্ষভাৱে জড়িত হৈ থাকোঁ এই জড়িত হৈ থকা কামবিলাকত তাৰমানে আবুল মাছৰ বা তেখেতৰ পৰিয়ালৰ যি ল'ৰা দুজন আছে ল'ৰাবিলাকে এইবিলাক কথা মানে সহ্য কৰিব নোৱাৰে এইটো জেহাদী যদি আছে যদি ইমান দিন যদি আছে তেতিয়াহ'লে তেওঁ ইমান দিনে ক'ত আছিলে বা আগতে কিয় তেওঁ প্ৰশাসনক জনোৱা নাছিল ইয়াত জাহাদী আছে আৰু মই নদী ক'ব পাৰোঁ ইয়াত যদি জাহাদী বুলি হেৰিটো যদি কিবা আপোনালোকে উলিয়াব পাৰে তেনেহ'লে নিশ্চয় প্ৰশাসনে ইয়াৰ ওপৰত আজিলৈকে বহি নাথাকিলেহেঁতেন তেওঁলোকে নিশ্চয় ইয়াৰ ওপৰত ব্যৱস্থা ল'লেহেঁতেন এতিয়াও আপোনালোকে তদন্ত বিচাৰে আমি নিশ্চয় তদন্ত বিচাৰোঁ যে আচলতে আমাক এতিয়া প্ৰতিৰক্ষা লাগে কাৰণ তেখেতসকলে এটা কেছ দিছে যোৱাকালি আমাৰ ওপৰত আমি হেনো শিলগুটি মাৰিছোঁ কিবা কৰিছোঁ বুলি যে এইটো সম্পূৰ্ণ মিছা কথা আমাৰ মানুহখিনি ক'ত থাকে কি কৰে এই গোটেইখিনি বস্তুক মানে আমাক এটা প্ৰটেকশ্যনৰ প্ৰয়োজন হৈ পৰিছে কাৰণ তেওঁলোকে হোৱাই নহয় যেতিয়াই তেতিয়া আগতেও 2022 চনত আমাৰ 14জন মানুহৰ পৰা এনেকৈ এটা মিছা কেছ জাপি দিছিল যিটো কেছ নেকি সম্পূৰ্ণ পিছত গৈ মানে এইটো চৰকাৰীভাৱে উদ্ধাৰ লৈ গৈছে সেই কেছটো গতিকে এইবাৰো আকৌ তেওঁলোকে এই এটা মিছা অভিযোগ এটা আনি কেনে আমাক মানে হাৰাশাস্তি কৰাৰ কাৰণে চেষ্টা কৰিছে আৰু কি এজাহাৰ দাখিল কৰিছে ইতিমধ্যে তদন্ত কৰিবৰ কাৰণে আপোনালোক কিবা সোধপোছ কৰিছে নেকি নাই এতিয়ালৈকে আমাৰ ওচৰত আৰু কোনোদিন অহাই নাই আমাৰ লগত সেই বিষয়ে সোধপোছ কৰিবৰ কাৰণে আমাৰ ওচৰত অহাই নাই এতিয়ালৈকে হয় হয় সম্পূৰ্ণ মিছা অভিযোগ মনে সজা উদ্দেশ্য প্ৰণোদিত তেওঁলোক যেহেতু আমাৰ গাঁৱৰ ৰাইজৰ পৰা অকণমান দূৰত আছে গতিকে তেখেতসকলে যিহেতু দূৰত থকাৰ কাৰণে আমি যিবিলাক গাঁৱত অনুষ্ঠান প্ৰতিষ্ঠান প্ৰত্যেকখন সমাজৰ কামৰ লগত আমি জড়িত হৈ থাকোঁ কাৰণ এই গাঁওখনৰ উন্নয়নৰ চিন্তাৰ দায়িত্বটো আমাৰ যিখিনি শিক্ষিত মানুহ আছে বা কৰ্মচাৰী আছে এইসকলৰ মাজতো ন্যস্ত আছে যে এওঁলোকে গাঁওখন কেনেকৈ আগবাঢ়ি নিব পাৰে আজিৰ যুগৰ লগত যিটো নেকি আমাৰ চৰকাৰ বা আমাৰ বৰ্তমানৰ সমাজ ব্যৱস্থাই বিচাৰি আছে এই চিন্তাধাৰাবিলাক আমি লৈ কেনে আমাৰ গাঁৱত এখন মানে গাঁওখনক মানে উন্নত পথত আগুৱাই নিবা যিটো আমি প্ৰচেষ্টাবিলাকত আমি মানে প্ৰত্যক্ষভাৱে জড়িত হৈ থাকোঁ এই জড়িত হৈ থকা কামবিলাকত তাৰমানে আবুল মাছৰ বা তেখেতৰ পৰিয়ালৰ যি ল'ৰা দুজন আছে ল'ৰাবিলাকে এইবিলাক কথা মানে সহ্য কৰিব নোৱাৰে এইটো জেহাদী যদি আছে যদি ইমান দিন যদি আছে তেতিয়াহ'লে তেওঁ ইমান দিনে ক'ত আছিলে বা আগতে কিয় তেওঁ প্ৰশাসনক জনোৱা নাছিল ইয়াত জাহাদী আছে আৰু মই নদী ক'ব পাৰোঁ ইয়াত যদি জাহাদী বুলি হেৰিটো যদি কিবা আপোনালোকে উলিয়াব পাৰে তেনেহ'লে নিশ্চয় প্ৰশাসনে ইয়াৰ ওপৰত আজিলৈকে বহি নাথাকিলেহেঁতেন তেওঁলোকে নিশ্চয় ইয়াৰ ওপৰত ব্যৱস্থা ল'লেহেঁতেন এতিয়াও আপোনালোকে তদন্ত বিচাৰে আমি নিশ্চয় তদন্ত বিচাৰোঁ যে আচলতে আমাক এতিয়া প্ৰতিৰক্ষা লাগে কাৰণ তেখেতসকলে এটা কেছ দিছে যোৱাকালি আমাৰ ওপৰত আমি হেনো শিলগুটি মাৰিছোঁ কিবা কৰিছোঁ বুলি যে এইটো সম্পূৰ্ণ মিছা কথা আমাৰ মানুহখিনি ক'ত থাকে কি কৰে এই গোটেইখিনি বস্তুক মানে আমাক এটা প্ৰটেকশ্যনৰ প্ৰয়োজন হৈ পৰিছে কাৰণ তেওঁলোকে হোৱাই নহয় যেতিয়াই তেতিয়া আগতেও 2022 চনত আমাৰ 14জন মানুহৰ পৰা এনেকৈ এটা মিছা কেছ জাপি দিছিল যিটো কেছ নেকি সম্পূৰ্ণ পিছত গৈ মানে এইটো চৰকাৰীভাৱে উদ্ধাৰ লৈ গৈছে সেই কেছটো গতিকে এইবাৰো আকৌ তেওঁলোকে এই এটা মিছা অভিযোগ এটা আনি কেনে আমাক মানে হাৰাশাস্তি কৰাৰ কাৰণে চেষ্টা কৰিছে আৰু কি এজাহাৰ দাখিল কৰিছে ইতিমধ্যে তদন্ত কৰিবৰ কাৰণে আপোনালোক কিবা সোধপোছ কৰিছে নেকি নাই এতিয়ালৈকে আমাৰ ওচৰত আৰু কোনোদিন অহাই নাই আমাৰ লগত সেই বিষয়ে সোধপোছ কৰিবৰ কাৰণে আমাৰ ওচৰত অহাই নাই এতিয়ালৈকে হয় হয়